খবৰটো হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এটা বহুখিনি গুৰুত্বপূৰ্ণ এটা ঘোষণা কৰিছে ঘোষণাটো হৈছে এনেকুৱা যে জৰায়ু কৰ্কট প্ৰতিৰোধৰ বাবে এতিয়া বিনামূলীয়া প্ৰতিষেধক দিব কেন্দ্ৰই সমগ্ৰ দেশৰ কিশোৰীসকলক জৰায়ু কৰ্কট প্ৰতিৰোধৰ বাবে বিনামূলীয়া প্ৰতিষেধক দিয়া হ'ব আৰু এই কথা ঘোষণা কৰিছে যেহেতু সমগ্ৰ দেশজুৰি বৰ্তমান সময়ত দেখা পোৱা গৈছে যে আটাইতকৈ বেছি সংক্ৰমিত হোৱা যি কৰ্কট ৰোগ আছে সেয়া হৈছে সাৰ্ভাইকেল ক্যান্সাৰ আৰু সাৰ্ভাইকেল ক্যান্সাৰৰ বাবে ইতিমধ্যে যথেষ্ট প্ৰত্যেক বছৰে বহুখিনি তেনেকুৱা আক্ৰান্ত হৈ আহিছে আৰু মৃত্যুৰ সংখ্যাও যথেষ্টখিনি বাঢ়িছে পূৰ্বৰ তুলনাত দেখা গৈছে যে যেটো সংক্ৰমণৰ সংখ্যা সেই সংক্ৰমণৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে গতিকে এই যেটো ভাইৰাছ HPV সেই HPV ভাইৰাছৰ সংক্ৰমণৰ ফলতে এই যেটো সাৰ্ভাইকেল ক্যান্সাৰ সেই সাৰ্ভাইকেল ক্যান্সাৰ বিশেষকৈ কিশোৰীসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু সেই ভাইৰাছ যেহেতু HPV আৰু সেই HPV ভাইৰাছ নিৰ্মূলৰ বাবে এতিয়া বিনামূলীয়াকৈ প্ৰতিষেধক দিব কেন্দ্ৰ চৰকাৰে আৰু সমগ্ৰ দেশ জুৰি কিশোৰীসকলক বিশেষকৈ 14 বছৰৰ পৰা 15 বছৰ যিসকল কিশোৰী আছে সেই 14 বছৰৰ পৰা 15 বছৰৰ কিশোৰীসকলক বিনামূলীয়াকৈ এই প্ৰতিষেধক দিব কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত আৰু এই সিদ্ধান্ত ইতিমধ্যে যেহেতু ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু বিশেষকৈ এই প্ৰতিষেধকটোৰ দাম হৈছে 10000 টকা এই প্ৰতিষেধকটোৰ মূল্য 10000 টকা আৰু এই 10000 টকীয়া যি প্ৰতিষেধক সেই প্ৰতিষেধক সম্পূৰ্ণ বিনামূলীয়াকৈ সেই 14 পৰা 15 বছৰীয়া কিশোৰীসকলক দিয়া হ'ব যাতে এই যি ভাইৰাছ HPV সাৰ্ভাইকেল ক্যান্সাৰ যাৰ দ্বাৰা হোৱাৰ সম্ভাৱনা থাকে সেই ভাইৰাছ যাতে নিৰ্মূল কৰিব পাৰি সেই সাৰ্ভাইকেল ক্যান্সাৰ যাতে নোহোৱা কৰিব পাৰি তাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু বিশেষকৈ এই যি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে তাৰ দ্বাৰা সকলো প্ৰত্যেক ক্ষেত্ৰ বা প্ৰত্যেক সমগ্ৰ দেশ জুৰি এই যি কিশোৰীসকল 14-15 বছৰীয়া যিসকল কিশোৰী সেই কিশোৰীসকল উপকৃত হ'ব ইয়াৰ জৰিয়তে বিশেষকৈ জৰায়ুৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিষেধক জুনে ল'ব যিসকল কিশোৰীয়ে ল'ব তেওঁলোকৰ জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ যেটো এটা সম্ভাৱনা সেই সম্ভাৱনা 90% লৈকে হ্ৰাস পাব 90% লৈকে তেওঁলোক কৰ্কট হোৱাৰ পৰা ৰক্ষা পাব গতিকে এই ভ্যাকচিনটো লোৱাৰ পাছত এই ভ্যাকচিনে তেওঁলোকক এই কিশোৰীসকলক 14 পৰা 15 বছৰৰ কিশোৰীসকলক তেওঁলোকক সুৰক্ষিত কৰিব নিৰ্ভয় ৰাখিব পাৰিব 90% লৈকে তেওঁলোকক ৰক্ষা কৰিব এই যেটো প্ৰতিষেধক দিয়া হ'ব 10000 টকীয়া তাৰ মূল্য এটা প্ৰতিষেধকৰ আৰু সেই এটা প্ৰতিষেধক লোৱাৰ পাছতে সেই কিশোৰী গৰাকী সাৰ্ভাইকেল ক্যান্সাৰ হোৱাৰ পৰা সম্ভাৱনাৰ পৰা তেওঁ মুক্ত হৈ থাকিব পাৰিব দেখা গৈছে যে এই যেটো সাৰ্ভাইকেল ক্যান্সাৰ যেটো হাৰ বিশেষকৈ পূৰ্বৰ তুলনাত এতিয়া যথেষ্টখিনি দেখা গৈছে যে ইয়াৰ কৰবাত নহয় কৰবাত দেখা গৈছে যে বৃদ্ধি পাইছে ইয়াৰ যেটো সংখ্যাটো বৃদ্ধি পাই অহা দেখা গৈছে আৰু ইতিমধ্যে বিশ্বৰ বহুকেইখন দেশে তেওঁলোকৰ যি হেলথ তেওঁলোকৰ যিবোৰ আঁচনি থাকে স্বাস্থ্য আঁচনি থাকে যিবোৰ সেই তাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে এই সাৰ্ভাইকেল ক্যান্সাৰ যি ভ্যাকচিন সেই ভ্যাকচিন ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে গতিকে ভাৰততো এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই 14 পৰা 15 বছৰৰ সেই কিশোৰীসকলক যাতে বিনামূলীয়াকৈ এই প্ৰতিষেধক দিব পৰা যায় গতিকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে এই ঘোষণা কৰিছে যেহেতু এই যেটো প্ৰতিষেধক সেই প্ৰতিষেধক কেনেকৈ দিয়া হ'ব তাৰ বাবে প্ৰতিষেধক দিবৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে লখনৌৰ পৰা তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লৈ আহিছে কেনেকৈ দিয়া হ'ব তাৰ প্ৰতিষেধক সেই সকলোখিনি প্ৰশিক্ষণ ইতিমধ্যে এটা স্বাস্থ্য বিভাগৰ এটা দল তেওঁলোকে লখনৌলৈ গৈ পেলাই এই গুটেইখিনি তেওঁলোকে যি প্ৰশিক্ষণ ল'ব লাগে সেই প্ৰশিক্ষণ ইতিমধ্যে তেওঁলোকে লৈ আহিছে আৰু এই আপোনালোকে এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰতিষেধকটো কেনেকৈ বা ক'ত ল'ব পাৰিব
গতিকে সেইটো এটা প্ৰশ্ন সকলোৰে মনত থাকিব গতিকে এই এটা কথা কোৱা হৈছে যে এই প্ৰতিষেধকটো প্ৰতিখন চৰকাৰী চিকিৎসালয়ত হাস্পতালতে উপলব্ধ থাকিব গতিকে তাত গৈ সকলোৱে এই 14 পৰা 15 বছৰীয়া যিসকল কিশোৰী থাকিব তেওঁলোকে গৈ নিজৰ স্থানীয় যি চৰকাৰী চিকিৎসালয় থাকিব বা চৰকাৰী যি হাস্পতাল হি তাত গৈ পেলাই এই প্ৰতিষেধকটো তেওঁলোকে ল'ব পাৰিব বিনামূলীয়াকৈ আৰু যেহেতু যেটো HPV সংক্ৰমণ ইতিমধ্যে সেই সংক্ৰমণৰ ফলতে সাৰ্ভাইকেল ক্যান্সাৰ যিবোৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে আৰু বিশেষকৈ যেটো কিশোৰী কন্যাসকলৰ মাজত এতিয়া দেখা গৈছে যে বৃদ্ধি পোৱা দেখা গৈছে কাৰণ যেটো অসুৰক্ষিত যৌন সম্পৰ্ক যদি আহে তেনেকুৱা কিশোৰী গতিকে তাৰ এই যেটো ভাইৰাছ থাকে হেতু বিয়পাৰ সম্ভাৱনাটো বেছি থাকে গতিকে সেই ধৰণৰ সেইবোৰ ক্ষেত্ৰত সাধাৰণতে সেই কিশোৰী সকলক যাতে ৰক্ষা কৰিব পাৰি বা তেনেকুৱা ধৰণৰ সেই ভাইৰাছটোৰ যি সংক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰিবৰ বাবে এই ধৰণৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু যাৰ ইতিমধ্যে ইতিয়ালৈকে কিন্তু সৰকাৰি ভাবে বা সৰকাৰি নিয়ন্ত্ৰণৰ সৰকাৰি অনুমোদিত কোনো ধৰণৰ প্ৰতিষেধক এই সাৰ্ভাইকেল ক্যান্সাৰ ৰোধ কৰিবৰ বাবে এনেকুৱা ধৰণৰ কোনো প্ৰতিষেধক নাছিল সৰকাৰি ভাবে অনুমোদিত কোনো ধৰণৰ প্ৰতিষেধক ইতিয়ালৈকে নাছিল গতিকে এই প্ৰতিষেধক যেটো সৰকাৰে এতিয়া সকলোকে বিশেষকৈ কিশোৰী সকলক বিনামূলীয়াকৈ দিবলৈ তেওঁলোকে এই কথা ঘোষণা কৰিছে আৰু গতিকে এতিয়ালৈকে যেহেতু ইয়াৰ পূৰ্বলৈকে যেহেতু সেই প্ৰতিষেধক তেনেকুৱা কোনো নাছিল সৰকাৰি অনুমোদিত গতিকে এতিয়া কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছে যে দেশৰ সমগ্ৰ দেশতে প্ৰত্যেকখন ৰাজ্যতে এই প্ৰতিষেধক বিনামূলীয়াকৈ দিয়া হ'ব কিশোৰী সকলক যাতে এই সাৰ্ভাইকেল ক্যান্সাৰৰ যেটো সংক্ৰমণ যি HPV যেটো ভাইৰাছৰ সংক্ৰমণ যাতে তাৰ ৰোধ কৰিব পৰা যায় যাৰ দ্বাৰা ক্যান্সাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে সেই বাবে এই ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যেহেতু দেখা গৈছে যে সমগ্ৰ ইতিমধ্যে সমগ্ৰ বিশ্বতে দেখা পোৱা গৈছে যে যথেষ্ট সংখ্যক দেশে এতিয়া এই ধৰণে তেওঁলোকে সিদ্ধান্ত লৈছে 160খন দেশে ইতিমধ্যে HPV জি ভ্যাকচিনেশন হেতু তেওঁলোকৰ যেটো নেশনাল হেলথ শিডিউল আছে সেই শিডিউলৰ অন্তৰ্ভুক্ত কৰিছে 160খন দেশে সমগ্ৰ বিশ্বৰ গতিকে তাৰ যেটো গুৰুত্বপূৰ্ণ সেই তাৰ যেটো প্ৰয়োজনীয়তা হেইটা সকলোৱে বুজি উঠিছে যে ভ্যাকচিনৰ প্ৰয়োজনীয়তাটো কিমান আছে গতিকে সেইভাবে এতিয়া বিশ্বৰ 160খন দেশে তাৰ প্ৰয়োজনীয়তা কথা ভাবি পেলাই ইতিমধ্যে হেয়া তেওঁলোকৰ নিজৰ যি হেলথ শিডিউল বা স্কিমবোৰ আছে তাৰ ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে আৰু ইতিমধ্যে প্ৰায় এতিয়ালৈকে ৮০,০০০ তেনেকুৱা ধৰণৰ কেছ সাৰ্ভাইকেল ক্যান্সাৰৰ তেনেকুৱা ধৰণৰ কেছ এতিয়ালৈকে যেহেতু পোহৰলৈ আহিছে আৰু তাৰ ভিতৰত প্ৰায় ৪২,০০০ তেনেকুৱা সংক্ৰমণ যাৰ হৈছে তেনেকুৱা কিশোৰী বা যুৱতীৰ মৃত্যু হৈছে সাৰ্ভাইকেল ক্যান্সাৰৰ বাবে তেনেহলে ভাবকচোন যে এই যেটো পৰিসংখ্যা সেই পৰিসংখ্যাটো কিমান বাঢ়ি আহিছে এটা হ'ব পাৰে যে সজাগতা নথকা যেটো বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত আছে এনেকুৱা কিছুমান জায়গা আছে বা এলেকা এনেকুৱা ধৰণৰ যত সজাগতা বা তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ সজাগতা নাই সেই বয়সৰ যি সকল কিশোৰী 14-15 বছৰীয়া তেওঁলোকে কৰবাত অসুৰক্ষিত যৌন সম্পৰ্কলৈ তেওঁলোক আহিব পাৰে বা তাৰ দ্বাৰা যে এই HPV ভাইৰাছৰ যে সংক্ৰমণ হয় তেওঁলোকৰ মাজত তেনেকুৱা সজাগতা নাথাকে গতিকে তেনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত হয় বিভিন্ন সময়ত আৰু তাৰ বাবে এতিয়ালৈকে যেহেতু ৮০,০০০ তেনেকুৱা ঘটনা পোহৰলৈ আহিছে আৰু তেনেকুৱা কেছ হৈছে আৰু যত নেকি ৪২,০০০ মৃত্যু হৈছে গতিকে এই যেটো পৰিসংখ্যা এই পৰিসংখ্যা যদি এই ধৰণে বাঢ়ি গৈ থাকে তেনেহলে তাৰ সৈতে মুকাবিলা কৰিবৰ বাবে আসলতে এটা ভয় লগা এটা পৰিসংখ্যা গতিকে তাৰ বাবে মুকাবিলা কৰিবৰ বাবে সাজু হ'বই লাগিব সকলো ফালৰ পৰা গতিকে আৰু এইখিনি সময়ত এনেকুৱা সময়ত এতিয়া যেহেতু আটাইতকৈ ভয়ংকৰ ভাৱে সংক্ৰমণ হোৱা যেটো দ্বিতীয় নম্বৰত আছে যেটো কৰ্কট ৰোগ আৰু সেইটোৱে হৈছে সাৰ্ভাইকেল ক্যান্সাৰ গতিকে সেই জৰায়ুৰ যাতে যি এই কৰ্কট ৰোগ ৰোধ কৰিবৰ বাবে এই ধৰণৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু HPV সেই ভাইৰাছৰ সৈতে যুঁজ দিব পৰাকৈ বিশেষকৈ
এই ভাইৰাছ এই ভ্যাকচিন তৈয়াৰ কৰা হৈছে আৰু যি ভ্যাকচিন এতিয়া সমগ্ৰ দেশতে উপলব্ধ হ'ব আৰু সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ যিবোৰ স্থানীয় চিকিৎসালয় থাকিব সৰকাৰি চিকিৎসালয় থাকিব সেই সৰকাৰি চিকিৎসালয়ত উপলব্ধ হ'ব যেহেতু এটা ভ্যাকচিনৰ মূল্য হৈছে 10000 টকা আৰু সেই 10000 টকীয়া সেই ভ্যাকচিন 14 পৰা 15 বছৰৰ যিসকল কিশোৰী থাকিব সেই কিশোৰী সকলক দিয়া হ'ব আৰু তাৰ দ্বাৰা এই যেটো HPV ভাইৰাছৰ সংক্ৰমণ সেই সংক্ৰমণে যাতে ভৱিষ্যতে ক্যান্সাৰ কৰ্কট ৰোগ হোৱাৰ জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ যেটো সম্ভাৱনা তাক 90% লৈকে হ্ৰাস কৰিব 90% সেই কিশোৰী গৰাকী এই ভ্যাকচিন লোৱাৰ পাছত 90% লৈকে তেওঁ সুৰক্ষিত হৈ থাকিব বুলি কোৱা হৈছে গতিকে বিনামূলীয়া সেই ভ্যাকচিন হয়তো খুব সোনকালে উপলব্ধ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে সেই ঘোষণা কৰিছে আৰু অতিকৈ এটা গুৰুত্বপূৰ্ণ এটা ঘোষণা কাৰণ সমগ্ৰ বিশ্বতে এতিয়া সাৰ্ভাইকেল ক্যান্সাৰৰ এই যেটো সমস্যা বা তাৰ যেটো ভয়াবহভাৱে সংক্ৰমণ বা বৃদ্ধি পাই অহা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেকুৱা ধৰণে যিবোৰ হেলথ স্কিম আছে যিবোৰ স্বাস্থ্য যিবোৰ আঁচনি সাধাৰণতে চৰকাৰে গ্ৰহণ কৰে সেই আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে ভাৰততো এতিয়া সেই যেটো স্বাস্থ্য আঁচনি যিবোৰ লোৱা হয় কেন্দ্ৰীয় চৰকাৰ যিবোৰ লয় তাৰ অন্তৰ্ভুক্ত কৰি পেলাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লোৱা হৈছে যে খুব সোনকালে উপলব্ধ হ'ব এই ভ্যাকচিন আৰু এই ভ্যাকচিন প্ৰত্যেক গৰাকী 14 পৰা 15 বছৰীয়া কিশোৰীয়ে নিজৰ অঞ্চলৰ নিজৰ এলেকাৰ যি সৰকাৰি চিকিৎসালয় থাকিব হাস্পতাল থাকিব তাত গৈ সকলোৱে বিনামূলীয়াকৈ এই ভ্যাকচিন ল'ব পাৰিব আৰু এই ভ্যাকচিনে বিশেষকৈ সেই কিশোৰী গৰাকীৰ যেটো জৰায়ুৰ কৰ্কট ৰোগৰ যেটো সম্ভাৱনা সেই সম্ভাৱনা বহু পৰিমাণে 90% লৈকে নোহোৱা কৰিব গতিকে সেই বাবে এতিয়া এটা বিনামূলীয়া কৰা হৈছে সকলোৱে যাতে ল'ব পাৰে আৰু এই কৰ্কট ৰোগৰ সৈতে যুঁজ দিব যাতে সকলোৱে পাৰে যুঁজ দিবৰ বাবে এটাই যেহেতু অস্ত্ৰ আৰু সেইটো হৈছে ভ্যাকচিন ল'বই লাগিব গতিকে এই ভ্যাকচিনৰ জৰিয়তে সেই HPV যি ভাইৰাছ এই ভাইৰাছৰ সংক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে এতিয়া এই ধৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু খুব সোনকালে হয়তো উপলব্ধ হ'ব গতিকে সকলো সজাগ হওক আৰু যদি আপোনাৰ আশে-পাশে থকা তেনেকুৱা কিশোৰী যোনে হয়তো অৱগত হোৱা নাই এই বিষয়ে বা তেওঁ এই বিষয়ত হয়তো সজাগ হোৱা নাই বা নাজানে তেওঁলোককো আপোনালোকে অৱগত কৰক যে এনেকুৱা ধৰণে ভ্যাকচিন লোৱাটো কিমান জৰুৰী বা কিমান প্ৰয়োজনীয় সেই কথা বুজাওক যি সকলে জানিছে সেই কথা তেওঁলোকক জনাওক কাৰণ খুব সোনকালে হয়তো দেশত উপলব্ধ হ'ব প্ৰতিখন ৰাজ্যতে প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ যি সৰকাৰি স্বাস্থ্য কেন্দ্ৰ থাকিব তাত উপলব্ধ হ'ব এই সাৰ্ভাইকেল ক্যান্সাৰৰ ভ্যাকচিন আৰু সেই ভ্যাকচিন যাতে প্ৰত্যেক গৰাকী কিশোৰীয়ে 14-15 বছৰীয়া প্ৰত্যেক গৰাকী কিশোৰীয়ে যাতে সেই বিনামূলীয়া ভ্যাকচিন লয় যাতে কোনো বঞ্চিত নহয় তাৰ বাবে আপোনালোকেও যি সকলে গম পাইছে এই বাতৰি বিষয়ে জানিছে আপোনালোকৰ কাষে বাৰে থকা ওচৰে পাজৰে থকা যদি তেনেকুৱা কোনো লোক আছে তেওঁলোককো জনাওক অৱগত কৰক সজাগ কৰক গতিকে খুবই এটা ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তক হয়তো সকলোৱে আদৰি ল'ব আৰু হয়তো খুব সোনকালে এই ভ্যাকচিন এটা বজাৰলৈ আহক আৰু সকলোৱে যাতে সেই ভ্যাকচিনৰ যি তাৰ যেহেতু যি ভাল সেই তেওঁলোক সেই গুণাগুণখিনি যাতে বা সেইখিনি যাতে সকলোৱে খুব সোনকালে ল'ব পাৰে গতিকে কেনেকুৱা পালে এই খবৰটো আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ